17 ছেপ্টেম্বৰত গছপুলি ৰোপণ হোৱাৰ পিছত বহুতৰ মনত শংকা আছিলে যে এই গছপুলিকেইটা বাচিবনে নাই। যি নহওক 17 ছেপ্টেম্বৰৰ ঠিক পিছতেই সুন্দৰ কৰি বৰষুণ আহে আৰু গছপুলিবিলাক জীপাল হৈ উঠে। আমি কল চেণ্টাৰ প্ৰতিষ্ঠা কৰিছিলোঁ যে যিসকলে গছপুলি ৰুইছিলে তেওঁলোকক আমি নিৰন্তৰভাৱে যোৱা বছৰটোত কল চেণ্টাৰৰ পৰা আমি ফোন কৰিছিলোঁ যে গছপুলিবিলাক বাচি আছেনে নাই, আৰু ক'ৰবাত যদি গছপুলিৰ মৃত্যু হৈছে বা মৰিছিলে আমি তাক লগে লগে ৰিপ্লেচ কৰি দিয়াৰো ব্যৱস্থা কৰিছিলোঁ। যে এই 1,12,00,000 গছপুলিৰ 90% গছপুলি জীয়াই আছে আৰু সুন্দৰ কৰি প্ৰতিপালিত হৈছে। এই বছৰ আমি গছপুলি ব্যক্তিগতভাৱে নিকিনো, বন বিভাগৰ নাৰ্চাৰীসমূহতে আমি গোটেই বছৰটো আমি গছপুলি আমি ৰোপণ কৰি তাক ডাঙৰ কৰি অমৃত বৃক্ষ আন্দোলনৰ সময়ত তাক ব্যৱহাৰৰ বাবে আমি উপযোগী কৰি তুলিম। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আৰু তেওঁৰ এণ্টায়াৰ টীমটোক মই ধন্যবাদ জনাম যে এই বছৰ বন বিভাগে 4 কোটি গছপুলি ইন হাউচ অৰ্থাৎ আমাৰ নিজৰ নাৰ্চাৰীসমূহত আমি ৰোপণ কৰি তাক আমি অমৃত বৃক্ষ আন্দোলনৰ কাৰণে তাক আমি প্ৰস্তুত কৰি তুলিছোঁ। এইবাৰ অমৃত বৃক্ষ আন্দোলন আমি 1 আগষ্টৰ পৰা 15 আগষ্টলৈ আমি ইয়াক পৰিচালনা কৰিম, যাতে 15 দিনৰ ভিতৰত যিকোনো এদিনতে আমি গছপুলিটো ৰোপণ কৰিব পাৰোঁ। এই বছৰ আমি 15 দিনত আমি 4 কোটি গছপুলি ৰূপায়ণৰ বাবে আমি 3 কোটি গছপুলি আৰু 1 কোটি ৰিপ্লেচমেণ্ট, যাতে গছপুলি কেইডাল যদি ঢুকায় বা মৃত্যু হয় লগে লগে তাক যাতে আমি ৰিপ্লেচ কৰিব পাৰোঁ, তাৰ কাৰণে আমি 4 কোটি গছপুলি আমি তৈয়াৰী কৰি ৰাখিম, 3 কোটি গছপুলি আমি ৰোপণ কৰিম। যে যোৱাবাৰ আমি 1 কোটি গছপুলি ৰুইছিলোঁ, এইবাৰ আমি 3 কোটি গছপুলি ৰুম আৰু ভৱিষ্যতৰ দিনত আমি আৰু গছপুলি বেছিকৈ ৰূপায়ণৰ বাবে আমি চেষ্টা কৰিম। আমাৰ টোটেল টাৰ্গেটটো হ'ল যে 10 কোটি গছপুলি আমি 3 বা 4 বছৰৰ ভিতৰত আমি ৰোপণ কৰিব লাগে। 10 কোটি গছপুলি যদি আমি ৰোপণ কৰিব পাৰোঁ তেতিয়াহ'লে মই বিশ্বাস কৰোঁ যে ইন নেক্সট 5 to 6 years আমি পৰিৱেশৰ ওপৰত এটা যথেষ্ট পজিটিভ প্ৰভাৱ পেলাব পাৰিম আৰু সমান্তৰালকৈ এটা গছৰ বাণিজ্যিকৰণ কমাৰ্চিয়েলাইজেশ্যনৰ প্ৰক্ৰিয়া এটাও আৰম্ভ হ'ব। 16 বা 17 তাৰিখে পুলিবিলাক আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ জৰিয়তে আমি কেলকুলেট কৰি আমি আপোনালোকক ক'ব পাৰিম যে একজেক্ট কিমান গছপুলি ৰোপণ কৰা হ'ল। এইবাৰ আমি আৰ্মি, এয়াৰফ'ৰ্চ, আছাম ৰাইফলছ, ডিফেন্সকো আমি ইনভলভ কৰিছোঁ আৰু লগত যিসকল ব্যক্তিয়ে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ এক পেৰ মা কে নাম এই কাৰ্যসূচীত নিজক জড়িত কৰিব খোজে, তেওঁলোকে ব্যক্তিয়েও যদি এই কোনোবা SHGৰ মেম্বাৰ নহয়, কোনোবা স্কুলৰ ষ্টুডেণ্ট নহয়, কলেজৰ ষ্টুডেণ্ট নহয়, কোনোবা অংগনবাদী নহয়, আশা নহয়, পুলিচ নহয়, ডিফেন্স পাৰ্চনেল নহয়, NGO নহয়, মই এজন ব্যক্তি, কিন্তু সেই ব্যক্তিজনেও পৰ্টেলত ৰেজিষ্টাৰ কৰাৰ কাৰণে সুবিধা পাব। সকলোকে টাৰ্গেট কৰি দিয়া আছে যে ৰুৰেল SHG মেম্বাৰ এজনে কেইটা গছপুলি ৰুব, LPME প্ৰত্যেকখন স্কুলত 35ডালকৈ গছপুলি ৰুব লাগিব, হাইস্কুল হায়াৰ ছেকেণ্ডেৰী স্কুলত 75ডাল, কলেজত 71ডাল, ইউনিভাৰ্চিটিত 500ডাল। জিলা ৱাইজো আমি টাৰ্গেট বনাই দিছোঁ, বঙাইগাঁৱত ইমান, বৰপেটাত ইমান, সেই ধৰণে আমাৰ DC সকলেও এই গোটেই ব্যৱস্থাটোত যোগ দিব। প্ৰতিপালন কোনে কৰিব? মোৰ নিজৰ ঘৰতে আছে। আৰু মই যেতিয়া মহিলাসকলক গৈ সুধোঁ
যে বাইদেউ গছপুলি কেইডাল আছে নাই বোলে ধুনীয়াকৈ ডাঙৰ হৈছে গতিকে আপোনালোকে যদি প্ৰথম কথা গছপুলিডাল মাৰিব কোনে আমাৰ অসমীয়া মহিলাই গছপুলিডাল মাৰিব জানো গতিকে সমস্যা হৈছে যে আপোনালোকক যোনে বাতৰি দিয়ে তেওঁলোকে আমাৰ আই মাতৃসকলৰ ওপৰত প্ৰশ্নবোধক চিন আনি দিয়ে গছপুলিডাল কোনো চৰকাৰী জাগাত ৰোপণ হোৱা নাই আপোনাৰ মায়ে দুডাল গছপুলি ৰৈ গৈছে তো এতিয়া আপোনাৰ মাক আপুনি বিশ্বাস কৰিবনে আহি থকা বাতৰিখিনিক বিশ্বাস কৰিব কাৰণ যোৱাবাৰ গছপুলি ৰোপণ কৰিছে আমাৰ সেলফ হেল্প গ্ৰুপৰ 39 লাখ মহিলাই তেওঁলোক আমাৰ মা হয় যেতিয়া মাসকলে কৈছে যে মোৰ গছপুলি দুডাল জীয়াই আছে এটোতো কোনো কন্ট্ৰেক্ট নহয় যে আমি টকা দি থৈ দিছো গছপুলি কেডাল জীয়াই থাকিবৰ কাৰণে যেতিয়া মায়ে কৈ দিয়ে গছপুলি জীয়াই আছে মাৰ ওপৰততো আমাৰ সমাজত আৰু প্ৰশ্ন নহয় মায়ে সৰ্বোচ্চ মাৰ ওপৰত কোনোবাই প্ৰশ্ন কৰে জানো যদি অসত্যও কৈছে সত্য বুলিয়ে মানিব লাগিব কাৰণ মাৰ ওপৰততো প্ৰশ্ন নহয় ৰেঞ্জাৰৰ ওপৰত প্ৰশ্ন হ'ব ডিএফৰ ওপৰত প্ৰশ্ন হ'ব কিন্তু এই গছপুলি কেডাল আপোনাৰ ঘৰত লগোৱা হৈছে এটা কোন মায়ে ফাঁকি দিব ককচোন ফাঁকি দি কি লাভ আছে তাৰ পৰা সেইকাৰণে আপোনালোকে আন্দোলনটোৰ বিষয়ে মই সেইকাৰণে বুজাই দিছোঁ যে এই চৰকাৰী কেম্পাছত ৰোপণ কৰা নহয় আপোনাৰ মোৰ ঘৰত আৰু ঘৰত ৰোপণ কৰা বস্তু এটা কোনেনো মাৰি পেলাব আমাৰ অসমীয়া মানুহ ইমানটো নিৰ্দয় হোৱা নাই এতিয়ালৈকে ভাবে নেকি আপোনালোকে ইমান নিৰ্দয় হৈছে বুলি